মৰাণৰ সমীপৰ চেপন তিনিআলিত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ কাৰ্যালয় আধাৰশিলা স্থাপন। অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ উদ্যোগত আজি চৰাইদেউ জিলাৰ চেপন তিনিআলিত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু অতিথিশালাৰ আধাৰশিলা স্থাপন কৰা হয়। 1,07,47,500 টকাৰ অনুমোদিত পুঁজিৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ আন এগৰাকী মন্ত্ৰী যোগেন মহন। সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে টাই আহোম সভাৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যালয়ৰ বাবে পুঁজি মুকলি কৰি দিছে। তেওঁ কয়, টাই জনগোষ্ঠীৰ ভাষা, সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ বাবে চৰকাৰ দায়বদ্ধ। চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ মৰ্যাদা দিয়াৰ পৰা আৰম্ভ কৰি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু ৰংঘৰৰ উন্নয়নলৈকে বৰ্তমানৰ চৰকাৰে অভূতপূৰ্ব কাম কৰিছে। শিক্ষাৰ ক্ষেত্ৰত টাই ভাষাক এক ঐচ্ছিক বিষয় হিচাপে প্ৰৱৰ্তন কৰাৰ প্ৰক্ৰিয়াও আগুৱাই লৈ যোৱা হৈছে। মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে চেপনত এই কেন্দ্ৰীয় কাৰ্যালয় স্থাপন হোৱাত সন্তোষ প্ৰকাশ কৰে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতহে টাই আহোম জনগোষ্ঠীৰ প্ৰকৃত উন্নয়ন সম্ভৱ হৈছে। পূৰ্বৰ কোনো চৰকাৰে ঐতিহাসিক স্থানসমূহৰ উন্নয়নৰ বাবে এনেদৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা নাছিল। তেওঁৰ বিৰোধী মিত্ৰতাক সমালোচনা কৰি কয় যে বিৰোধী কোনো নীতি আদৰ্শ নাই, তেওঁলোক কেৱল আসনৰ লালসাতহে ব্যস্ত। এই অনুষ্ঠানত চৰাইদেউ জিলাৰ আয়ুক্ত ডাক্তৰ নেহা যাদৱৰ লগতে টাই সাহিত্য সভা আৰু টাই আহোম উন্নয়ন পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আনটাইড ফাণ্ডৰ পৰা আগবঢ়োৱা 1 কোটি টকাৰ পুঁজিৰে বানক পব্লিক মুংটাই বা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ এক কেন্দ্ৰীয় কাৰ্যালয় আৰু অতিথিশালা ভৱনৰ আধাৰশিলা মই সতীৰ্থ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ সৈতে আজি এইটো স্থাপন কৰোঁ। আমি পূৰ্বে বানক পব্লিক মুংটাইৰ লগত হোৱা আলোচনা মৰ্মে আমাৰ এটা প্ৰতিশ্ৰুতি আছে, এটা স্থায়ী কাৰ্যালয় আৰু অতিথিশালা নিৰ্মাণ কৰা আৰু ইয়াৰ লগতে টাই ভাষাক এটা বিষয় হিচাপে আৰু ঐচ্ছিক বিষয় হিচাপে আমাৰ যি মাধ্যমিক শিক্ষা আছে তাত প্ৰৱৰ্তন কৰাৰো কথা। ইতিমধ্যে এইখিনি কাম আগুৱাই গৈছে। ইয়াত পূৰ্বাঞ্চল টাই সাহিত্য সভা আৰু টাই আহোম উন্নয়ন পৰিষদে আমাক সম্পূৰ্ণৰূপে সহায় কৰিব। এটা বুজাবুজিৰ চুক্তি MOUৰ ভিত্তিত ছাত্ৰ ছাত্ৰীয়ে যাতে বিদ্যালয়তে শিক্ষা লাভ কৰিব পাৰে তাৰো আমি ব্যৱস্থাক আমি আগুৱাই নিছোঁ। তাৰোপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়তো টাই ভাষাৰ গৱেষণা আৰু শিক্ষাৰ বাবে এক ব্যৱস্থা গঢ়ি তোলা, সেই প্ৰক্ৰিয়াও আমি আগুৱাই নিছোঁ। যিহেতু আপুনি শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী, অখিল গগৈ সম্পৰ্কত কি ক'ব কি বুলি ভাবে? শিৱসাগৰ নগৰখনৰ যি জৰাজীৰ্ণ অৱস্থা আৰু মই শিৱসাগৰৰ গাৰ্জেন মন্ত্ৰী হিচাপে যেতিয়াই আহি থাকোঁ তেতিয়া সকলোৱে দুখ প্ৰকাশ কৰে যে যোৱা নিৰ্বাচনত আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আমি আচলতে এজন বিধায়ক আমাক প্ৰয়োজন নে চৰকাৰখন আমাক প্ৰয়োজন, আমি সেই দৃষ্টিভংগীৰে আমি নাচালো কথাখিনি আৰু তেওঁলোকে এতিয়া দুখ প্ৰকাশ কৰে। আৰু মই ভাবোঁ যে আগন্তুক যি নিৰ্বাচন আছে ইয়াত পথ পৰিৱৰ্তন ঘটিব, গোটেই শিৱসাগৰ জিলাখনতে পথ পৰিৱৰ্তন ঘটিব আৰু বৰ্তমান চৰকাৰখনৰ যি সবকা সাথ সবকা বিকাশ তাৰ লগতে অসমত 600 বছৰীয়া আহোম ৰাজত্বৰ ঐতিহ্য ঘূৰাই অনা, চৰাইদেউৰ মৈদামলৈ বিশ্ব স্বীকৃতি, লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি, ৰংঘৰক এক আধুনিক বিশ্ব পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ কাৰণে যিখিনি কাৰ্যসূচী লৈছে আৰু শিৱসাগৰকো আমি আমাৰ যি পৰিকল্পনা আছে ইয়াক এক পৰ্যটন ডেষ্টিনেশ্যন হিচাপে গঢ়ি তোলাৰ কাৰণে ৰাইজে ব্যাপক সংখ্যাত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDAৰ পক্ষতে ভোটদান কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। বিজেপিক পৰাস্ত কৰাৰ বাহিৰে এখন বিকশিত অসমৰ কাৰণে, সুৰক্ষিত অসমৰ কাৰণে তেওঁলোকৰ পৰিকল্পনা। তেওঁলোকে অসমলৈ হৈ থকা প্ৰব্ৰজন সম্পৰ্কে আজিলৈকে তেওঁলোকে সমস্বৰে এটা পলিচি ঘোষণা কৰিব পাৰিছেনে? অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ কাৰণে তেওঁলোকৰ কমন পলিচি কিবা আছেনে? তেওঁলোকৰ যে মিত্ৰতা হ'ব, মিত্ৰতা আসন ভাগ বটোৱাৰক লৈ যি মিত্ৰতা হয় সি এটা ৰাজনৈতিক সুবিধাবাদী মিত্ৰতা, কিন্তু নীতি আদৰ্শক লৈ আজি অসম সুৰক্ষিত বিকশিত অসম গঢ়াৰ কাৰণে আজি NDA ইয়াত বহুখিনি ৰামধেনু সদৃশ মিত্ৰতা, বহু দল সংগঠন আছে যিসকলৰ এজনো বিধায়ক নাই কিন্তু চৰকাৰখনক সমৰ্থন কৰিছে যে সুৰক্ষিত আৰু বিকশিত অসমৰ কাৰণে। আসনটো তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ, গতিকে ব্যক্তিগত স্বাৰ্থ কোন বিধায়ক হ'ব সেইটোৱে বিৰোধীৰ আজিৰ তাৰিখত মূল কথা। তেওঁলোকৰ মূল কথা সুৰক্ষিত অসম, বিকশিত অসম
সমৃদ্ধিশালী অসম এইটো তেওঁলোকৰ মূল কথা নহয়। গতিকে তেওঁলোকৰ মিত্ৰতাত সদায় আউট লাগিব। মই বেছিকে পালো, মই কমকে পালো, এই কথাটো তেওঁলোকৰ সদায় থাকিব। আৰু যিমানে নিৰ্বাচনৰ দিন কাষ চাপি আহিব তেওঁলোকৰ আউলটো বেছি জটিল হৈ গৈ থাকিব। এইবাৰ নিৰ্বাচনী প্ৰেক্ষাপট কেনেকুৱা অসমত কি ভাবে? আকৌ এবাৰ বিজেপি চৰকাৰ সকলোৰে মুখত একেটাই কথা, কাৰণ অসমৰ অভূতপূৰ্ব বিকাশ অসমৰ ৰাইজে দেখা পাইছে। আৰু প্ৰথমবাৰৰ কাৰণে অসমৰ মানুহে শান্তি আৰু সমৃদ্ধিক একেলগে দেখা পাইছে। গতিকে এই শান্তি আৰু সমৃদ্ধিশালী অসম আৰু অসমীয়া মানুহে সুৰক্ষিত অনুভৱ কৰিছে এইখন চৰকাৰৰ অধীনত। গতিকে অসমৰ মানুহে ভুল নকৰে। আমি মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ লগত মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমি আবেদন দিছিলোঁ যে পূৰ্বাঞ্চল সাহিত্য বা এটি কাৰ্যালয় লাগে বা কেইবাটাও দাবী আছিলে, কিন্তু গোটেইকেইটা দাবীয়ে মুখ্যমন্ত্ৰীয়ে মানি ল'লে পোনচাতেই। আৰু আজি তাৰে ফলশ্ৰুতি হিচাপে আমি ইয়াতে 1,07,00,000 টকাৰ এটি পূৰ্বাঞ্চল সাহিত্য বা কাৰ্যালয় আমি ইয়াতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডেঙাই নিজেই ইয়াতে সাক্ষী হৈছেহি, ভূমি পূজন হৈছে। মই ভাবোঁ এনেধৰণে তাই গোটেই জাতিটোৰ কাৰণে বা তাই ভাষা সংস্কৃতি হওক বা বিভিন্ন ধৰণৰ ঐতিহ্যৰ সংৰক্ষণৰ কাৰণে এইখন চৰকাৰে যথেষ্টখিনি কৰিছে। এইখন চৰকাৰক লৈ তাই অসম ৰাইজ যথেষ্ট সুখী আছে, দল সংগঠন। গতিকে এইখিনি কাম আজি কোনো মুখ্যমন্ত্ৰীয়ে ইমান পাৰ হৈ গ'ল, কোনেও ভবা নাছিল। আজি চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ কৰাৰ পৰা আমাৰ হোলোঙাপাৰাত লাচিতৰ প্ৰতিমূৰ্তি, আলাপৰি ৰণক্ষেত্ৰৰ আমাৰ মানে ৰংঘৰ বাকৰি পুনৰ নিৰ্মাণ, বিউটিফিকেশ্যনৰ এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক কোনেও চিন্তা কৰা নাছিল। তাই পণ্ডিতসকল তাইৰ ভাষাৰ কাৰণেও যথেষ্টখিনি চৰকাৰে আগবঢ়াই লৈ গৈ আছে। মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী এইখিনি কাম আগবঢ়াই লৈ গৈছে আৰু শিক্ষামন্ত্ৰীয়ে লগতে সহযোগ কৰি আমাৰ এই আজি যেনেধৰণে ৰাইজ সুখী আৰু পৰৱৰ্তী সময়তো বহুখিনি আগবাঢ়ি লৈ যাব। গতিকে সকলো ৰাইজক আজি ইয়াতে উপস্থিত হোৱাৰ কাৰণে মই ধন্যবাদ জনালোঁ, শিক্ষামন্ত্ৰীক ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী দিনত মাননীয় মুখ্যমন্ত্ৰীক আমাৰ এই বাকীখিনি যিখিনি দায়িত্ব তেখেতে লৈছে আটাইখিনি কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু আজি ইয়াত উপস্থিত সকলো ৰাইজ আৰু সাংবাদিক বন্ধুক মই আন্তৰিকতাই ধন্যবাদ। এইবিলাকতো হ'বই, মই আগতেই কৈ আছোঁ। এইবিলাক বিৰোধীয়া তেওঁলোকৰ পাতৰ সূতা যেনেকৈ আউল লাগে, বিৰোধীটো তেনেকুৱাই আউল, যিটো ভাঙিব নোৱাৰো। গতিকে আমি বিৰোধীক লৈ আমি চৰ্চা নকৰোঁ, কাৰণ তেওঁলোকৰ কোনো অসমৰ প্ৰতি কোনো ধৰণৰ তেওঁলোকৰ ইস্তাহাৰ নাই উন্নয়নৰ প্ৰতি। আজি অসমখন কেনেধৰণে সুৰক্ষিত হ'ব, সংৰক্ষিত হ'ব, বিদেশীমুক্ত হ'ব, এইবিলাক কথা নাই। অকল বিজেপিক প্ৰতিহত কৰিব লাগে, সেইটোক কোনে ভোট দিব? সেইটোৱে তেওঁলোকৰ ইস্তাহাৰ লক্ষ্য হ'ব নোৱাৰে এটা ৰাজনৈতিক দলৰ। গতিকে এইবিলাক কথা ৰাইজে আজি গম পাইছে, ৰাইজ যথেষ্ট শিক্ষিত হৈছে। অসমৰ জনগণে এতিয়া চাই আছে আৰু তেওঁলোকক এনেকৈ নিশ্চিন্ত হ'বলৈ মই ভাবোঁ বহুত সমষ্টিত তেওঁলোকৰ স্বীকৃতি প্ৰকৃত কৰিব। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, ষ্টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী, পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত।